যি সময়ত ভাৰত তথা অসম চৰকাৰে অসমৰ পুৰণি কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব বিচাৰিছে, সেই সময়তে বহুজাতিক কিছুমান কোম্পানীয়ে নিজৰ মুনাফা লাভৰ বাবে পুৰণি কীৰ্তিচিহ্নসমূহ ব্যৱহাৰ কৰি অহাৰ পৰিলক্ষিত হৈছে। আহোমৰ ঐতিহাসিক ৰংঘৰৰ প্ৰতিচ্ছবি সুৰা প্ৰস্তুতকাৰী কোম্পানী অচিছ গ্ৰুপৰ অল ছিজনছ নামৰ সুৰাৰ বটলত বিজ্ঞাপনৰ ৰূপত ব্যৱহাৰ কৰাৰ বিৰুদ্ধে টাইপাৰ ধনশিৰি সমিতিয়ে তীব্ৰ বিৰোধিতা কৰি সৰুপথাৰ থানাত মঙলবাৰে এজাহাৰ দাখিল কৰে। অসমৰ ঐতিহাসিক কীৰ্তিচিহ্ন ৰংঘৰৰ প্ৰতিচ্ছবি ব্যৱহাৰ কৰি সুৰাৰ বিক্ৰীৰ বাবে যি বিজ্ঞাপন কৰিছে তাৰ বাবে টাই আহোম যুৱ পৰিষদ অসম টাইপাই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে তীব্ৰ বিৰোধিতা কৰিছে। লগতে সুৰা কোম্পানীটোক অতি শীঘ্ৰে উক্ত বিজ্ঞাপন আঁতৰাই সমজুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনাইছে সংগঠনটোৱে। টাই আহোম যুৱ পৰিষদ ধনশিৰি মহকুমা সমিতিৰ তৰফৰ পৰা আজি সৰুপথাৰ আৰক্ষী থানাত এখনি এজাহাৰ দাখিল কৰা হয়। যি সুৰা কোম্পানীয়ে ঐতিহাসিক কীৰ্তিচিহ্ন ৰংঘৰক প্ৰতীক চিহ্ন হিচাপে ব্যৱহাৰ কৰি তেখেতলোকৰ বিজ্ঞাপনত প্ৰকাশ কৰিছে, এয়া আমি তেখেতলোকক সকিয়নি প্ৰদান কৰিছোঁ যাতে অনাগত দিনত এনেকুৱা ধৰণৰ প্ৰতীক চিহ্ন ব্যৱহাৰ কৰি আমাৰ এই যি অসমৰ তথা আহোম ৰাজত্বৰ 600 বছৰীয়া ৰাজত্বৰ কীৰ্তিচিহ্নসমূহক অপমানিত নকৰে। আৰু এই মুহূৰ্তত আমি অসম চৰকাৰকো আমি দাবী জনাইছোঁ যাতে এনেকুৱা ধৰণৰ বিজ্ঞাপনসমূহত তেখেতলোকে চকু দিয়ে, কাৰণ যি সময়ত অসম চৰকাৰ তথা ভাৰত চৰকাৰে কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ কথা কৈ আহিছে, সেই মুহূৰ্তত কিন্তু কীৰ্তিচিহ্নসমূহে হওক বা অন্যান্য যিসমূহ আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কীৰ্তিচিহ্নসমূহ আছে সেইসমূহক লৈ পেলাই তেখেত বিভিন্ন ধৰণৰ বহুজাতিক কোম্পানীসমূহে কিন্তু অপমান কৰি আহিছে। আৰু এই সুৰাৰ কোম্পানী যিটো কোম্পানী, এই কোম্পানীটোক আমি এই মুহূৰ্তত টাই আহোম যুৱ পৰিষদৰ ফালৰ পৰা আমি সকিয়নি প্ৰদান কৰিছোঁ যে তেখেতলোকে অতি সোনকালে এই বিজ্ঞাপন যাতে বন্ধ কৰে আৰু অনাগত দিনত তেখেতলোকে ৰাজহুৱাভাৱে অসমৰ প্ৰতিজন ৰাইজৰ ওচৰত যাতে ক্ষমা খোজে, যাতে অনাগত দিনত যাতে এনেকুৱা ধৰণৰ কাম নকৰোঁ বুলি তেখেতলোকে যাতে ক্ষমা খোজে, তাৰ বাবে আমি তেখেতলোকৰ ওচৰত দাবী জনাইছোঁ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত।